কপাল ফুলিব নেকি ধুবুৰীত বেবী বেগম এআইইউডিএফৰ দলৰ নজৰুল ইছলাম গোলকগঞ্জত কংগ্ৰেছৰ কাৰ্তিক ৰয় গৌৰীপুৰত যুৱ নেতা আব্দুল মিয়া বৰশিং জৰুৱা ৱাজেদ চৌধুৰী বিলাসীপাৰা পূবত অমৃত বাদশ্বাহ জলেশ্বৰত আতাফুদ্দিন মোল্লা গোৱালপাৰাত একে ৰছিদ আলম মানকাছাৰত ডক্টৰ মতিয়াৰ ৰহমান মণ্ডল কপাল ফুলিব নেকি প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিটিআৰৰ নৱগঠিত বিধানসভা সমষ্টিত জহৰুদ্দিনৰ পৰ্বতজোৰাত চলিছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আমাৰ হাতত মন্তব্য আহি পৰিছে দল সংগঠন আৰু ভোটাৰৰ আমাৰ হাতত অনুসূচিত জাতি জনগোষ্ঠীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰ্মল সূত্ৰধৰ আৰু গোলকগঞ্জৰ ভোটাৰ ৰাইজৰ সমীক্ষা আছে আমি সেই সমীক্ষা পোনপটীয়াকৈ আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই মন্তব্য কৰিছিল কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু ভোটাৰে তোর বাড়ি কোথায়? আমার মাটি বক আমার বাড়ির সামনে। এবার ভোট আসি আছে, ভোট কেমন দেখা যায়? ভোট এবারে আমরা আবুল ভাইকে দেবো, ঠিক আছে? আমরা আবুল ভাইকে চাই, ঠিক আছে? আমরা কোনো বিজেপি লাগে না, ঠিক আছে? আমার জনরা আবুল ভাইকে আমাকে শ্রদ্ধা করে, ভালোবাসে, ভালোই করে, শ্রদ্ধা করে, ঠিক আছে? আবুল ভাই আমরা চাই, কেননা আমরা আবুল কাছে হাত খরচলে আমরা পাই, সব কিছু আমরা ই করে। তুই কি কাম করিস ভাই? আমরা কাঠের কাজ করি, মিস্ত্রি কাজ করি। আবুল মিয়াকে আমরা চাই, ঠিক আছে? আমার বিজেপির সামনে একটা ঘর ভাঙা ঘর পড়ে আছে, একটা ঘর একটা পাইলাম না, কিছু পাইলাম না। আবুল মিয়াকে আমাদের জিতে পারি, ঠিক আছে? আমরা সবাই মিলে উত্তর করে করে পারি, আমরা আমার ভালো বইতে পারি, আমরা বাড়ির বউয়ের লোক। আচ্ছা, আবুল মিয়ার অবদান কি আছে? আবুল মিয়ার অবদানকে আমরা ভালো পাই, শ্রদ্ধা করি, ঠিক আছে? উনি বহুত ই আছে। আচ্ছা, লকডাউন একবার হয়েছিল না? দুইবার হয়েছিল? হ্যাঁ হয়েছিল। সেটা কি তোমাকে হেল্প করছে? হেল্প করছে। আমরা চাল ডাল হাবি জাবি তেল মশলা সব নিয়েছে, দিয়ে যায় সব নিয়েছি, সব দিছে, সব দান করছে। তখন ব্যক্তিটা ভালো। হ্যাঁ, আবুল মিয়ার বাসায় আমরা কাজও করি, আমরা কর্মী লোক, কাম কাজ তাই। আর উনি জিতে এলে আমাকে লাভ আছে, আমার বাড়ি বাড়ির মানুষ আপদ বিপদে আমরা দেখে। হ্যাঁ, দেখে আমরা ভোট আমার ভোটার আমার ইচ্ছা দিন আমি আবুল মিয়াকে। তো ইউটিউব নিজানুর রহমান আছে? আমার লাগে না, আমার আবুল মিয়াকে রাখো। দাদা আপনার নাম আর পরিচয়টি দিয়ক। গৌরীপুর বিজু। আচ্ছা, যিহেতু আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, ইতিমধ্যে কিন্তু দেখা গৈছে যে নৱগঠিত যিটো গোলকগঞ্জ বিধানসভা সমষ্টি আগত কিন্তু আপোনালোকে গৌৰীপুৰত আছিল, এইবাৰ কিন্তু দেখা গৈছে যে এইটো গোলকগঞ্জত পৰিছে। আচ্ছা, গোলকগঞ্জত কাক আপোনালোকে বিচাৰে? আমি তো বিচাৰি আছোঁ আৰু কি কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছ ইতিমধ্যে কিন্তু কাৰ্তিক ৰয় বুলি এগৰাকী প্ৰাক্তন EM আছে কামতাপুৰ সাহিত্য শাসিত পৰিষদৰ, তেখেতৰ অৱস্থা কেনেকুৱা? ভাল চলি আছে। ভাল। তাৰমানে আপোনালোকে বিচাৰে কংগ্ৰেছ আহক? অশ্বিনী কুমাৰ ৰয় নাপায় ন? কিয় নাপায়? তাৰমানে কংগ্ৰেছ মিকি হৈছে নেকি? তাৰমানে আপোনালোক কংগ্ৰেছক ভোট দিব? কিয় দিব? মানুহ ভাল, উন্নয়ন আনিব পাৰিব যেন? নাপায়। কাৰ্তিক ৰায় উন্নয়ন কৰিব পাৰিব নেকি? পাৰিব। কি সমস্যা আছে আপোনাৰ? আমাৰ পইচা এই মানুহক বহুত ভাল ভাল ই কৰে আৰু কি, চেনেহ মৰম কৰে নেকি? তেখেত কি আপুনি ভাবে নেকি বিপুল ভোটত জয়লাভ কৰিব? জয়লাভ কৰিব বিপুল ভোটত? আচ্ছা, আমি দেখা পাইছিলোঁ যে ইয়াৰ আগত কিন্তু গোলকগঞ্জত অশ্বিনী কুমাৰ ৰায় বিজেপিৰ পৰা জিকিছিল, সংহতি সচিব আছিল। উন্নয়ন কেনেকুৱা হৈছিল? নেতৃত্বৰ উন্নয়নটো দেখা হৈছে, একেবাৰে দেখা নাই হোৱা নাই বুলি ক'ব নোৱাৰি। কিন্তু কাৰ্তিক ৰায় যদি গোলকগঞ্জৰ পৰা বিধায়ক হয় কেনেকুৱা উন্নয়ন হ'ব বুলি ভাবে? কাৰ্তিক ৰায় চাওক, কাৰ্তিক ৰায় তেখেত প্ৰথমে ছাত্ৰ সংগঠনৰ নেতা আছিলে, ছাত্ৰ সংগঠনৰ নেতা হোৱাৰ পিছৰ পৰা EM আছিলে। এই সংগঠন দেখা পাতে তেখেতৰ এটা সামাজিক এটা উন্নয়নৰ এটা আগ্ৰহ আছে বা তেখেতৰ এটা প্ৰচেষ্টা আছে যে সমাজখন কেনেকৈ সমষ্টিখন কেনেকৈ উন্নয়ন কৰিব। গৌৰীপুৰৰ স্থিতি কেনেকুৱা? গৌৰীপুৰ স্থিতি ভালে, কংগ্ৰেছৰ ভাল এটা পদক্ষেপ দেখা গৈছে, ভাল এটা ৱেব এটা আহিছে। আচ্ছা, আমি দেখা পাইছিলোঁ এবাৰ নহয় দুবাৰ কৈ গৌৰীপুৰত বিধায়ক নিজানুৰ ৰহমান ইউটিউবৰ পৰা বিধায়ক হৈছিল,
তেখেত কিন্তু আজিৰ দিনলৈকে আমি ক'ব পাৰোঁ এটা হোমগাৰ্ডৰো চাকৰি দিব পৰা নাই। চাওক এতিয়া চৰকাৰ বিজেপি তেখেতসকল হ'ল UDF হা এতিয়া চৰকাৰে যদি সিহঁতক কোপাৰেট নকৰে সাধাৰণতে এইটো আঞ্চলিক দল বা ৰাষ্ট্ৰীয় দল হিচাপে যিহেতু বিপক্ষ দল আৰু তো তেখেতে সুযোগ সুবিধা নিদিবও পাৰে ডাঙৰ কথা নহয় চৰকাৰ যাক জোৰ তাত আৰু গৌৰীপুৰত আমি দেখা পাইছোঁ গৌৰীপুৰৰ অলিয়ে গলিয়ে ইতিমধ্যে কংগ্ৰেছত এটা ঢৌ আহিছে। আহিছে কংগ্ৰেছ ঢুৱাইছে গৌৰীপুৰতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা আছে নেকি? কংগ্ৰেছৰ জিকাৰ সম্ভাৱনা আছে। আচ্ছা ইতিমধ্যে কিন্তু আমি দেখা পাইছোঁ বিভিন্নজন প্ৰাৰ্থিত্ব বিচাৰিছে দুজন প্ৰাৰ্থীৰ মাজত ইতিমধ্যে কিন্তু ভাগযুদ্ধ চলি আছে। আমাৰ যুৱ নেতা আবুল মিয়া গৌৰীপুৰত গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক শোভান আলী ডাঙৰীয়া তেখেতৰ মাজত কিন্তু এটা ভাগযুদ্ধ হৈ আছে। এতিয়া এটা কথা শুনক গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোনাৰ ৰিপৰ্ট অমৃত নিউজ 24/7